নমস্কাৰ, আপোনালোকক আমাৰ ইউটিউব চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত বহুপদ চেপ্টাৰটিৰ অনুশীলনী 2.3 3 নম্বৰ কুৱেশ্যনটো ডিছকাছ কৰিবলৈ ওলাইছোঁ। ফাৰ্ষ্ট অফ অল কুৱেশ্যনটো দিয়া আছে, যদি দুটা শূন্য স্কুৱাৰ ৰুট অফ 5/3 আৰু মাইনাছ স্কুৱাৰ ৰুট অফ 5/3, তেন্তে 3x⁴ প্লাছ 6x³ মাইনাছ 2x² মাইনাছ 10x মাইনাছ 5 বাকী আটাইবোৰ শূন্য হৈ লয়। ফাৰ্ষ্ট অফ অল আমাক দিয়া আছে দুটা শূন্য স্কুৱাৰ ৰুট অফ 5/3 আৰু মাইনাছ স্কুৱাৰ ৰুট অফ 5/3। তো তাৰ মানে x মাইনাছ স্কুৱাৰ ৰুট অফ 5/3 ইনটু x প্লাছ স্কুৱাৰ ৰুট অফ 5/3 ইকুৱেল টু a মাইনাছ b ইনটু a প্লাছ b। ফৰ্মুলাটো ইয়াত আমি এপ্লাই কৰিম। তো হ'ব x স্কুৱেৰ মাইনাছ হোল স্কুৱাৰ অফ স্কুৱাৰ ৰুট অফ 5/3। তাৰমানে a মাইনাছ b ইনটু a প্লাছ b ফৰ্মুলাটো এপ্লাই কৰি x স্কুৱাৰ মাইনাছ a প্লাছ মাইনাছ স্কুৱাৰ ৰুট অফ 5/3 স্কুৱাৰ। ফাৰ্ষ্ট অফ অল যিহেতু দুটা শূন্য দিয়া আছে, এই শূন্য দুটাৰ পৰা আমি এটা বহুপদ উলিয়াম। লেটছ ষ্টাৰ্ট। যিহেতু দুটা শূন্য স্কুৱাৰ ৰুট অফ 5/3 আৰু মাইনাছ স্কুৱাৰ ৰুট অফ 5/3, এই দুটা ব্যৱহাৰ কৰি আমি এটা বহুপদ উলিয়াম। x মাইনাছ স্কুৱাৰ ৰুট অফ 5/3 ইনটু x প্লাছ স্কুৱাৰ ৰুট অফ 5/3, a মাইনাছ b ইনটু a প্লাছ b ফৰ্মুলা এপ্লাই কৰি আমি পাম a স্কুৱাৰ মাইনাছ স্কুৱাৰ ৰুট অফ 5/3 হোল স্কুৱাৰ। ফাৰ্ডাৰ চিম্প্লিফাই কৰিলে পাম আমি a স্কুৱাৰ মাইনাছ 5/3, অৰ্থাৎ এই বহুপদটোৰ এটা উৎপাদক। যিহেতু দুটা শূন্য স্কুৱাৰ ৰুট অফ 5/3 আৰু মাইনাছ স্কুৱাৰ ৰুট অফ 5/3, ফাৰ্ডাৰ চিম্প্লিফাই কৰি পালোঁ যে a স্কুৱাৰ মাইনাছ 5/3। গতিকে a স্কুৱাৰ নহয় x স্কুৱাৰ হ'ব। This one will be also x স্কুৱাৰ মাইনাছ 5/3 বহুপদটো 3x⁴ প্লাছ 6x³ মাইনাছ 2x² মাইনাছ 10x মাইনাছ 5 এটা উৎপাদক হয়। এতিয়া আমি x স্কুৱাৰ মাইনাছ 5/3 বহুপদটোৱে ইয়াক আমি হৰণ কৰিম। হৰণ কৰিলে আমি এই বহুপদটোৰ আন এটা উৎপাদক পাম, যিটো আকৌ ফাৰ্ডাৰ উৎপাদক বিশ্লেষণ কৰি বাকীকেইটা শূন্য পাম। লেটছ ষ্টাৰ্ট। 3x⁴ প্লাছ 6x³ মাইনাছ 2x² মাইনাছ 10x মাইনাছ 5। আগৰ ভিডিঅ'কেইটাত আমি ডিছকাছ কৰি আহিছোঁ কেনেকৈ হৰণ কৰে। ইয়াত আছে 3x⁴, তো ইয়াক পাবলৈ হ'লে x স্কুৱাৰৰ লগত আমি 3x² মাল্টিপ্লাই কৰিম। হ'বগৈ 3x⁴। নেক্সট আছে মাইনাছ এ প্লাছ এ মাইনাছ এণ্ড
5/3 into 3 5 and x square into 1 x square. So x square তলত x square বহিব. So plus a minus a minus 3 cancel আছে 5x square 5x square. Next step ইয়াৰ চিনবোৰ অল্টাৰনেটিভ হ'ব. প্লাছ আছে মাইনাছ হ'ব, মাইনাছ আছে প্লাছ হ'ব. So next stepত আমি প্লাছ মাইনাছ অপাৰেট কৰিম. So প্লাছ মাইনাছ কেঞ্চেলাইজ হ'ব. So 6x কিউব তললৈ নামি আহিব. মাইনাছ এ প্লাছ এ মাইনাছ ডাঙৰটো আগত প্লাছ আছে প্লাছ 3x square মাইনাছ 10x মাইনাছ 5. So next stepত আকৌ ইয়াত আছে 6x কিউব. 6x কিউব পাবলৈ হ'লে ইয়াত আমি কি মাল্টিপ্লাই কৰিম? প্লাছ আছে প্লাছ এ প্লাছ এ প্লাছ 6x x square into 6x will be 6x cube. Next stepত plus a minus a minus. So 5/3 multiplied by 6 will be 3 years হয় cancelize কৰিলে 2 হ'ব 5 2 10. So minus a plus a minus 10x. So again চিনখিনি alternate হ'ব. Plus আছে minus minus আছে plus. So 3x square নামি আহিব minus a plus a minus to cancelize minus 5 তললৈ নামি ইয়াত 3x square আছে ইয়াত x square 3x square পাবলৈ হ'লে আমি 3 পূৰণ কৰিম প্লাছ আছে প্লাছ এ প্লাছ এ প্লাছ 3 পূৰণ কৰিলে 3x square minus a plus a minus 5/3 multiplied by 3 will be 5 minus a plus a minus 5. So cancelize হৈ আমি পাম 0. So ভাগ 1 0. তাৰমানে যেহেতু ভাগ 1 0 তো আমি গম পালোঁ যে এই বহুপদটো ইয়াৰ এটা উৎপাদক. ঠিক আছে. So এটাকে 3x square plus 6x plus 3 বহুপদটো 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 এটা উৎপাদক. এতিয়া 3x square plus 6x plus 3 উৎপাদক বিশ্লেষণ কৰি পাওঁ. এতিয়া আমি নেক্সট ষ্টেপত এই বহুপদটো উৎপাদক বিশ্লেষণ কৰিম আৰু তাৰ পৰা বাকীটা শূন্য পাম. সো ইয়াত দিয়া আছে সো বি ভ্যালু ইয়াত কিমান হয় 6. সো আমি এটো পেয়াৰ যোগ কৰি দ্যাট মিন্স 3 + 3 কৰি আমি কি পালো 6 পালো. দ্যাট মিন্স বি ভ্যালু পালো. সো এইখিনি গোটেই টাৰ্মছখিনি স্যাটিসফাই কৰাৰ পিছত আমি গম পালো যে বস্তুটো কেনেকৈ সলভ কৰিব. সো আমি মেইন অংকটোত আহোঁ কেনেকৈ সলভ কৰিব লাগে. সো আমি 3x square লিখিম প্লাছ এই 6টো কেনেকৈ পাম এই দুটা ফেক্টৰ উৎপাদক যোগ কৰি দ্যাট মিন্স 3 + 3 কৰি 6 পাম. বাকীখিনি সেম থাকিব. সো এতিয়া কি কৰিম ফাৰ্দাৰ সিম্পলিফাই কৰিম 3x square plus 3x plus 3x x to multiply কৰিলোঁ বিতৰণ বিধি ব্যৱহাৰ কৰি. সো নেক্সট আহিলে আকৌ 3x square বা ব্ৰেকেট খুলিম প্লাছ এ প্লাছ এ প্লাছ 3x প্লাছ এ প্লাছ এ প্লাছ 3x প্লাছ 3 এণ্ড নাও আমি কি ল'ম কমন ল'ম 3x square আছে ইয়াত 3x আছে মেক্সিমাম কমন আমি কি ল'ম কি ল'ব পাৰিম 3x ল'ব পাৰিম. ঠিক আছে. কমন লওঁতে কিছুমানৰ কনফিউজ হয়. সো আমি এইটো পেয়াৰৰ পৰা প্ৰথম কমন ল'ম নেক্সট এইটো পেয়াৰ. ঠিক আছে. সো ইয়াৰ পৰা মেক্সিমাম যিমান পাওঁ সেইটো কমন ল'ম. সো 3x পাৰিম. সো ইয়াত থাকি যাব x 3x স্কোৱাৰৰ পৰা 3x লৈ ল'লোঁ থাকি গ'ল x প্লাছ 3xৰ পৰা 3x লৈ ল'লোঁ থাকিব 1 প্লাছ এটাৰ পৰা কি ল'ব পাৰিম মেক্সিমাম কমন 3 ইয়াত থাকিব x প্লাছ ইয়াত থাকিব 1. ঠিক আছে. সো এতিয়া
এই দুইটা টাৰ্মৰ পৰা কি কমন আহিব চাওঁ কি কমন আহিব দুইটাতে x + 1 আছে x + 1 আছে ঠিক আছে সো x + 1 টো লিখিলোঁ তো এইটো টাৰ্মৰ পৰা যেতিয়া x + 1 লৈ গ'লো থাকিলে কি 3x আকৌ ইয়াৰ পৰা যেতিয়া x + লৈ গ'লো x + 1 লৈ গ'লো থাকিলে কি 3 সো এই দুটা উৎপাদক সো এই বহুপদটো উৎপাদক বিশ্লেষণ কৰি আমি কি পালো x + 1 * 3x + 3 তাৰ মানে এই বহুপদটো এই দুটা উৎপাদক আলটিমেটলি এই দুটা উৎপাদক 3x to the power 4 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 ৰ উৎপাদক হয় ঠিক আছে গতিকে ইয়াৰ পৰা আমি গম পাম যে যেহেতু x plus 1 আৰু 3x plus 3 বহুপদ কেইটাও 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 ৰ উৎপাদক হয় এটাকে বাকি কেইটা শূন্য হ'ব ঠিক আছে তো x plus 1 আছে সো ইয়াৰ এইটো বহুপদৰ পৰা শূন্য আমি কি পাম এইটো বহুপদৰ পৰা শূন্য পাম আমি -1 ঠিক আছে আৰু মানে x plus 1 = 0 সো x = -1 ঠিক আছে এই বহুপদটোৰ শূন্য যেতিয়া উলিয়াবলৈ হয় আমি কি কওঁ এই বহুপদটোৰ ইকুৱেল টু 0 কওঁ ঠিক আছে নেক্সটটো আছে 3x plus 3 equal to যদি 0 কওঁ 3x minus 3 equal to -3 x will be -1 ঠিক আছে তো বাকি কেইটা শূন্য হ'ব -1 আৰু -1 ঠিক আছে সো আজিৰ ভিডিঅ'টোত ইমানখিনি আশা কৰোঁ সকলোৱে বুজি পালে থেংক ইউ